যাৰ ব্যক্তিত্ব আছে সি ময়ো অমৰ হ'ব পাৰে, যাৰ প্ৰতিভা আছে সি ময়ো অমৰ হ'ব পাৰে, কিন্তু ব্যক্তিত্বৰ বিনাশ প্ৰতিভাৰ বিনাশ আছে। নমস্কাৰ জনাইছোঁ সকলোলৈ। তো আজি আপোনালোকৰ মাজলৈ অসমৰ নাগাৰা নাম জগতৰ নক্ষত্ৰস্বৰূপ এগৰাকী মহান নাগাৰা নামৰ শিল্পী, নাগাৰা নামৰ একেধাৰে ৰচক, সুৰকাৰ, নাগাৰা নামৰ পাঠক, আমাৰ কামৰূপ জিলাৰ বিধিয়াৰ বলিৰ চকৰ ওচৰৰ মাননীয় চণ্ডীৰাম পাটোৱাৰীদেৱ, যি সময়ত অসমৰ নাগাৰা নাম জগতলৈ নাগাৰা নাম লিখি অসমৰ বিভিন্ন ৰাইজক নাগাৰা নামৰ মাজেৰে চিনাকি হৈছিল, সেইজনাই হ'ল চণ্ডীৰাম পাটোৱাৰীদেৱ। তো আজি এই নাগাৰা নামৰ মাজেৰে মাননীয় চণ্ডীৰাম পাটোৱাৰীদেৱে অসমৰ সমাজ ব্যৱস্থালৈ এটি বাৰ্তা প্ৰেৰণ কৰিছে, আৰু এই বাৰ্তাটোৱে অসমৰ বিভিন্ন ৰভাস্থলীত বিভিন্ন মানুহৰ মন আপ্লুত কৰিছে। হৰিৰ নামত বিলীন হৈ যেন এনেকুৱা বাৰ্তা প্ৰেৰণ কৰিব পাৰি, আৰু সেয়াই উদাহৰণ হৈ পৰিছে চণ্ডীৰাম পাটোৱাৰীদেৱ। এইখিনিতে এটা কথা ক'বই লাগিব, মাননীয় চণ্ডীৰাম পাটোৱাৰীদেৱৰ সহধৰ্মিনী বাইদেউ মাননীয়া ডালিমী পাটোৱাৰীদেৱো এগৰাকী জনপ্ৰিয় পাঠক। ইতিমধ্যে তেখেতেও অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম পৰিৱেশন কৰি আছে। এই জগতে দুয়োগৰাকী মহান শিল্পীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলে ভালে থাকক, সদায় এনেদৰে আমাৰ মাজলৈ নাগাৰা নাম উপহাৰ স্বৰূপে দি যাওক। আকৌ এবাৰ তেখেতসকলৰ সুস্বাস্থ্যৰ দীৰ্ঘ কামনা কৰিছোঁ। আহকচোন ভিডিঅ'টো সম্পূৰ্ণভাৱে উপভোগ কৰোঁ, ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এটা হ'ল প্ৰতিভা, আনটো হ'ল ব্যক্তিত্ব। যাৰ ব্যক্তিত্ব আছে সি ময়ো অমৰ হ'ব পাৰে, যাৰ প্ৰতিভা আছে সি ময়ো অমৰ হ'ব পাৰে, কিন্তু ব্যক্তিত্বৰ বিনাশ প্ৰতিভাৰ বিনাশ আছে, ব্যক্তিত্বৰ কিন্তু বিনাশ। এজন ল'ৰাই ধুনীয়াকৈ গান গাব পাৰে, আজি ৰাইজৰ মাজত মই ধুনীয়াকৈ গান নাম পৰিৱেশন কৰি আছোঁ, ৰাইজে ধুনীয়াকৈ কৰি আছে, এইটো মোৰ প্ৰতিভা, এইটো মোৰ ব্যক্তিত্ব। কিয় কৈছে জানে ৰাইজ, যদি খেলা ল'ৰাটোৰ ভৰিখন ছিগি যায় সেইদিনা তাৰ প্ৰতিভা সমাপ্ত হৈ যায়। যদি গান গোৱা ল'ৰাটোৰ কণ্ঠ ৰুদ্ধ হৈ যায় সেইদিনাই তাৰ প্ৰতিভা বিলুপ্ত হৈ যায়। কিন্তু ব্যক্তিত্ব এনেকুৱা ধৰ্মৰ খুঁটি, অৰ্থ হ'ব পাৰে, মানুহ মৰি গ'লেও কিন্তু ব্যক্তিত্বৰ কোনোদিন বিনাশ নাই। সেইকাৰণে তারা যদি কেউ ভাল কাম কৰা মৰু অমৰ হৈ থকা। ভাল কাম কৰিম, কি কৰিম, এই স্বর্গমতা পাতালাত ঘুরিয়া মই ৰজা, মই ডাঙৰ মানুহ, মই দেশৰ প্ৰতিনিধি।